ভগৱান শ্ৰীকৃষ্ণই কোৱা এইখিনি কথা আপুনি সদায় শুনক। আপোনাৰ মুখৰ হাঁহিটো ঘূৰি আহিব। আপুনি এই পৃথিৱীত জন্ম লৈছে যেতিয়া কান্দিবলৈ নহয়, আপুনি হাঁহিব লাগিব। আমি এটা কৌতুককৈ আপোনাৰ মুখৰ হাঁহি ঘূৰাই আনিব নোৱাৰোঁ, কিন্তু আজি ভগৱান শ্ৰীকৃষ্ণই কোৱা যিখিনি কথা আপোনাক ব্যাখ্যা কৰিম, সেই ব্যাখ্যাই আপোনাৰ এই জীৱনত এটা হাঁহিবলৈ পাহৰি যোৱা পৰিৱেশ সকলোবোৰ ঘূৰি আহিব। আচলতে আপুনি হাঁহিব জনা নাই পৃথিৱীখনত, আপুনি সুখ সন্তুষ্টিও ল'ব জনা নাই। ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভাগৱত গীতাৰ ৪ৰ্থ অধ্যায়ৰ ২২ নম্বৰ শ্লোকত কৈছে, যিজনাই অনায়াসে যি লাভ কৰে সেইখিনিতেই সন্তুষ্ট থাকে, তেওঁ সুখ দুখ ক্ৰোধ দ্বন্দ্বৰ দ্বাৰা বশীভূত নহয়। আৰু যিজনে কাৰ্যৰ সাফল্য আৰু অসাফল্যতহে বিচলিত থাকে, তেওঁ কৰ্ম সম্পাদন কৰিলেও কৰ্মফলৰ দ্বাৰা কেতিয়াও আবদ্ধ নহয়। আপুনি যদি বুজা নাই এই কথাখিনিকে আপোনাক অলপ বুজাই কম। আপোনাৰ মুখৰ হাঁহিটোৰ সৈতে এই শ্লোকটোৰ কি সংযোগ আছে? এই পৃথিৱীত আপুনি যদি ভালকৈ বিশ্লেষণ কৰে, এই পৃথিৱীত ঘটা প্ৰতিটো ঘটনা, প্ৰতিটো বস্তু, প্ৰতিটো পৰিঘটনাৰ দুটা দৃষ্টিভংগী আছে, দ্বৈত দৃষ্টিভংগী। এটা মুদ্ৰাৰো দুটা পিঠি নাথাকে জানো? ভগৱানৰ সৃষ্টিৰ মাহাত্ম্য আপুনি উপলব্ধি কৰক। ২৪ ঘণ্টাত দুটা ভাগ, এটা দিন এটা ৰাতি। আৰু কিমান যে কথাত দুটা দুটা ভাগ আছে। মিঠা যদি আছে টেঙা আছে, গৰম যদি আছে ঠাণ্ডা আছে, বৰষুণ যদি আছে খৰাং আছে। প্ৰকৃতিয়েও দ্বৈত দৃষ্টিভংগী মানিয়ে এই পৃথিৱীত আপোনাক মোক জীয়াই থকাৰ সুবিধাকণ দিছে। আৰু আমাৰ জীৱনটোত আনন্দ যদি আছে বিষাদো আছে, জয় যদি আছে পৰাজয়ো আছে। সেইকাৰণেই আপোনাক কৈছোঁ, যেতিয়া দুটা দলে এখন খেলত ভাগ লয় তেতিয়া এটা দলৰ পৰাজয় নিশ্চিত। কোনোবা নহয় কোনোবা এটা দল জয়ী হ'বই, কিন্তু নিশ্চিত পৰাজয়ৰ কথা জানিও ক্ৰীড়াংগনত কিমান উদ্যমেৰে একোটা দল জঁপিয়াই পৰে। পৰাজয়ৰ কথাটো কোনো এটা দলেই নাভাবে, তথাপিও দলৰ পৰাজয় হয় কোনোবা এটাৰ। খেলপথাৰত যুঁজি যুঁজি হাৰি গৈও তেওঁলোক পৰাজিত নহয়। এখন দুখন তিনিখন চাৰিখন খেলত পৰাজিত হৈও কোনো এটা দলেই কেৱল পৰাজয়ৰ গ্লানিত খেলিবলৈ এৰি দিয়া ঘটনা আজিলৈকে ঘটা নাই। সঁচা কথাটো কি জানে? এই ধৰাত পৰমাত্মাৰ সৃষ্ট এই দ্বৈত দৃষ্টিভংগী আপুনি মই মনুষ্যৰূপে মানি চলিবই লাগিব। কিন্তু এই দ্বৈত ধাৰণাৰ কোনোবাটো ভাল লগা, কোনোবাটো অলপমান বেয়া লগা, কিন্তু কোনোটোৱেই চিৰস্থায়ী নহয়। আজি যদি আপুনি গেলা গৰমত অতিষ্ঠ হৈছে, তেন্তে শীতৰ দিন যে আহিব সেই কথা আপুনি জানে? আমাৰ মনুষ্যৰ সমস্যাটো কি জানে? আমি গৰমৰ দিনত ঠাণ্ডাৰ দিন ভাল বুলি ভাবোঁ আৰু শীতৰ দিনত গৰমৰ দিনলৈ মনত পেলাই হামৰাও কাঢ়ি থাকোঁ। কিন্তু গ্ৰীষ্মকাল বা শীতকাল দুয়োটাকেই উপভোগ্য কৰি তোলাৰ কথা মুঠেই নাভাবোঁ। আপুনি মই প্ৰকৃতিৰ এই স্বভাৱজাত দ্বিগুণ সলাব নোৱাৰোঁ। কোনো মনুষ্যই এই দ্বৈত দৃষ্টিভংগীজাত পৰিৱেশ পৰিস্থিতি সলনি কৰিব নোৱাৰে। কিন্তু মনুষ্যই যদি পাৰোঁ কৰিব পৰা এটাই হ'ল, সেয়া হ'ল শান্তিপূৰ্ণ সহাৱস্থান, বেলেঞ্চ। আজি আপোনাৰ দিন বেয়া চলিছে। কিহৰ দিন বেয়া চলিছে? দিন বেয়া বুলি আপুনি নোখোৱাকৈ আছে, গা নোধোৱাকৈ আছে, পুৱাৰ চাহকাপ খোৱাই নাই। দিন বেয়া বুলি আপুনি মোবাইল ফোনটো নোচোৱাকৈ আছে, ছ'চিয়েল মিডিয়াত আপডেট এটা নিদিয়াকৈ আছে। আপুনি দিন বেয়া বুলি মনৰ ভিতৰত কিবা এটা যদি ভাবি লৈছে, কোনোবাই ভালনে সুধিলে এটা হাঁহি এটা মাৰিছে, তাত বাহিৰে দিন বেয়া বুলি ক'বলৈ আপোনাৰ কি আছে? আপুনি যদি বিবাহিত সতী সন্ততি আছে, তেওঁলোকৰ বাবে এসাঁজ ৰান্ধিছে, খাওঁ নাখাওঁকৈ নিজেও খাইছে। কওক, বেয়া দিন বুলি কোনেও নোখোৱাকৈ নৰন্ধাকৈ থকা নাই। দিন বেয়া বুলি দিনটো কোনেও শুই থকা নাই। কোনোবাই ফোন কৰিলে যিমান পাৰে সপ্ৰতিভ হৈ কথা পাতিবলৈ চেষ্টা কৰিছে। কিন্তু আপোনাৰ বেয়া দিন চলিছে। এই যে আপোনাৰ বেয়া দিন চলিছে বুলি মনতে আপুনি ভাবি থাকে, ভগৱানে নিবিচাৰে আপোনাৰ বেয়া দিন চলক। ভগৱান শ্ৰীকৃষ্ণই বিচাৰে আপুনি সুখী হৈ এই পৃথিৱীৰ মনুষ্য জীৱন সঁচাকৈয়ে উপভোগ কৰক। আপুনি বিচৰাখিনি পোৱা নাই। আপুনি ভবামতে কথাবোৰ মুঠেই হোৱা নাই। এই যে আপুনি পোৱা নাই, এই যে আপুনি ভবামতে কথাবোৰ হোৱা নাই, কি কি পোৱা নাই? আপোনাৰ সমস্যাটো কি জানে? আপুনি কেতিয়াবা যদি কাৰোবাক সহায় কৰে, প্ৰতিদানত তেওঁ আপোনাক সহায় কৰিবই বুলি কিয় আশা কৰে? আপুনি কাৰোবাক ভাল পাইছে, প্ৰতিদানত তেওঁ আপোনাক ভাল পাবই লাগিব। কাৰোবাক আপুনি সন্মান দিছে, তেওঁ আপোনাক সন্মান দিবই লাগিব। আচলতে আমি প্ৰত্যেকটো কামতেই কিবা নহয় কিবা এটা নিজৰ পক্ষে ফল আশা কৰোঁ। একো ফল নাপালেও অন্তত বিচাৰোঁ, কৰা কামটোৰ বাবে কোনোবাই একো ফল নিদিলেও স্বীকৃতি দিয়ক, প্ৰশংসা কৰক। ভগৱান শ্ৰীকৃষ্ণই সেইকাৰণেই শ্ৰীমদ ভাগৱত গীতাত কৈছে, কৰ্মণ্যে বাধিকাৰাস্তে মা ফলেষু কদাচন। অৰ্থাৎ কৰ্ম কৰা ফলৰ আশা কেতিয়াও নকৰিবা।
ফলত তোমাৰ অধিকাৰ নাই। আমি যেতিয়া কৰ্ম কৰি ফলৰ আশা কৰোঁ, ফল যেতিয়া নাপাওঁ তেতিয়াই আমাৰ দিন বেয়া। আপুনি কৰ্ম কৰি যাওক ভগৱানৰ ওপৰত সমৰ্পণ কৰি। ফলাফল ধনাত্মক বা ঋণাত্মক আপুনি গম পাব, এয়া একান্তই ভগৱানৰ ইচ্ছা। আৰু তেতিয়াই আপুনি সকলো কৰ্মৰ ফল ভাল বা বেয়া ফলকো আনন্দ মনেৰে গ্ৰহণ কৰিব পাৰিব। আপুনি হাঁহিব লাগিব, মানি ল'লোঁ আপোনাৰ দিন সঁচাকৈয়ে বেয়া। আপুনি যিয়েই কৰিব খুজিছে সেয়াই ওলোটা হৈছে। কোনেও মানুহে আপোনাক সহযোগ কৰিব নোখোজে, সকলোৱে আপোনাক কেৱল যন্ত্ৰণাৰে উপচাই দিছে। অলপমান ধৈৰ্য ধৰক, অলপমান চিন্তা কৰক। আপোনাতকৈ দুখী মানুহ এই পৃথিৱীত অলেখ সহস্ৰ আছে, আপোনাতকৈ কষ্টত থকা মানুহ অলেখ সহস্ৰ আছে এই পৃথিৱীত। কিন্তু আপুনি এতিয়াও নিজে পোৱা কষ্টখিনিকেই আটাইতকৈ বেছি কষ্ট বুলি ভাবিছে, দিন বেয়া চলিছে বুলি ভাবিছে। সঁচা কথাটো কি জানে? চেনি আৰু নিমখ দেখাত একেই, কিন্তু দুয়োটাৰে সোৱাদ ভিন্ন। আন্ধাৰত থৈ দিয়া চেনি আৰু নিমখৰ দুটা বটলৰ পৰা সোৱাদৰ ভিন্নতা জানিবলৈ দুয়োটাৰে সোৱাদ লৈহে আপুনি গম পাব এয়া চেনি নে নিমখ। আপোনাৰ যদি অলপমান দিন বেয়াই নচলে, ভাল দিনৰ সুখানুভূতি কেনেকৈ অনুভৱ কৰিব? মানুহৰ জীৱনত সুখ দুখ শীত আৰু গ্ৰীষ্মৰ আহযাহৰ নিচিনা। ভগৱান শ্ৰীকৃষ্ণই কৈছে, আজি যদি আপোনাৰ জীৱনত সুখেই সুখ, এয়াও খন্তেকীয়া। আপোনাৰ জীৱনত আজি কষ্টৰ উপৰি কষ্ট, এয়াও খন্তেকীয়া। এই সময় পাৰ হৈ যাবই। আপুনি যদি দুখত আছে, কষ্টত আছে, আপোনাৰ সিদিনাৰ সুখকৰ মুহূৰ্তটো মনত পেলাওক। সেই সুখকৰ মুহূৰ্তটো আপুনি এই পৃথিৱীতেই উপভোগ কৰিছে, আপুনি পাইছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা কি জানে? আমি প্ৰত্যেক মানুহে কেৱল আৰু কেৱল সাফল্যৰ কথা ভাবোঁ, কেৱল আৰু কেৱল সফল হ'ম বুলি আশা কৰোঁ। আশা কৰি কৰি যেতিয়া সামান্য হিনদেৰি হয় তেতিয়াই আমি দিন বেয়া বুলি ভাবি লওঁ। মনত ৰাখিব, সাফল্য এটা কেৱল শব্দ নহয়। সাফল্য লাভ কৰিবলৈ সপোন আপুনি দেখিব লাগিব। সপোন দেখিলেই নহ'ব, সপোনটোত আপুনি বাস্তৱ ৰূপ দিবলৈ পৰিশ্ৰম কৰ্ম লাগিব আপোনাৰ। আচলতে কি জানে, এই যে আৰম্ভণিতে আপোনাক খেলৰ কথা ক'লোঁ, আপোনাৰ যদি বেয়া দিন চলিছে, দিন ভাল কৰাটো এটা খেলৰ নিচিনা। এই খেলতো মূল খেলুৱৈ আপুনিয়ে। আপোনাক যদি দিন বেয়া ভাল কৰিবলৈ প্ৰথমটো খোজ আপোনাক দিব লাগে, ভগৱানে আপোনাক একো কৰি নিদিয়ে। প্ৰথমটো প্ৰচেষ্টা আপোনাৰ পৰাই আৰম্ভ হ'ব লাগিব। কিমান বাধা বিঘিনি, কিমান জটিল অংক সমাধান কৰি আহিছে আজি জীৱনত আপুনি, আৰু আজি এই সময়ত আপুনি দিন বেয়া বুলি বহি আছে। এনেকৈ নহ'ব। আপুনি উঠি বহিব লাগিব। আপুনি মনতে পাঙিব লাগিব, এই বেয়া দিন আপুনি ভাল কৰিব পৰা ক্ষমতা আপোনাক ভগৱানে দিছে। আপুনি কাম কৰিব লাগিব, আপুনি ব্যায়াম কৰিব লাগিব, দৌৰিব লাগিব, খোজকাঢ়িব লাগিব আৰু কাম আৰম্ভ কৰিব লাগিব। আপোনাৰ সেই স্কুল কলেজৰ দিনৰ হাঁহিটো মনত পেলাওকচোন, ভালকৈ এবাৰ মনত পেলাওকচোন। আপুনি কিমান দিন ভালকৈ হহাই নাই, কিমান দিন আপুনি আইনাত আপোনাৰ মুখখন ভালকৈ চোৱা নাই। এই মানুহজন বা এই মানুহগৰাকীয়ে এটা সময়ত আপোনাৰ প্ৰেৰণাৰ উৎস আছিল। আহক আজি আপোনাৰ এই মুখৰ হাঁহিটো ঘূৰাই আনিবলৈ আৰু এটা কাম কৰোঁ। আজিৰ এই সময়ে সলাই দিব আপোনাৰ সময়। আপোনাক মনত পেলাই দিছোঁ, ভগৱান শ্ৰীকৃষ্ণই আজি আপোনাক বাট দেখুৱাব। আচলতে জীৱনত যিকোনো পৰিস্থিতিতেই আমাৰ লগত থকা বস্তুটো কি জানে? জ্ঞান। যিদৰে বতৰৰ ঋতু সলনি হয় সেইদৰেই মানুহৰ জীৱনো সদায় একে নাথাকে, কিন্তু তেওঁৰ জ্ঞান কোনো পৰিস্থিতিয়ে সলনি কৰিব নোৱাৰে। জীৱন হওক অথবা যুদ্ধ, ধৈৰ্য আৰু সাহসে মানুহক সফল কৰে। আপোনাৰ আজি সমস্যা হৈছে, আপুনি ধৈৰ্য ধৰিব লাগিব। কোনো মানুহ জন্মতে মহান হৈ নাহে, কৰ্মই তেওঁক মহান কৰি তোলে। যদি জীৱনত আপুনি কিবা হ'ব বিচাৰিছে, নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব, কাৰণ বেলেগৰ ওপৰত নিৰ্ভৰশীল হ'লে এদিন নহয় এদিন তেওঁ আপোনাক এৰিবই। এই কথা মনত ৰাখিব। বন্ধু ধনী বা দুখীয়া হোৱাক লৈ কোনো কথা আপোনাৰ চিন্তা কৰিবলগীয়া নাই। আপোনাৰ বেয়া সময়ত যিয়ে আপোনাক সংগ দিছে সেইজনহে আপোনাৰ প্ৰকৃত বন্ধু। গতিকে আপোনাৰ এই দুখৰ দিনত, সংকটৰ দিনত কোনোবা এজন বন্ধু আপোনাৰ কাষত লাগে। আনন্দ পাবলৈ কাম কৰিলে সেই সুখ কেতিয়াও পোৱা নাযায়, কিন্তু আনন্দ মনেৰে যেতিয়া আপুনি কাম কৰিব আপুনি সুখ পাবই। আনৰ ভাল কৰিলে সেয়া আপোনালৈ ঘূৰি আহিব। হাঁহি ভৰা মন আৰু হাঁহিৰে ভৰা মুখ, সেয়াই আপোনাৰ সম্পত্তি। আপুনি কেতিয়াবা ভাগ্যক দোষ দিয়ে,
কিন্তু ভাগ্য যে আপোনাৰ কৰ্ম নিৰ্ভৰ সেই কথা পাহৰি যায় আৰু কৰ্ম কৰাটো যে আপোনাৰ হাততে আছে সেই কথাও এবাৰ মনত পেলাব নিজৰ আপোনাৰ হাজাৰটা সমস্যা আছে হাজাৰটা অভাৱ তাৰ মাজতো কিন্তু আপুনি ভাবিব লাগিব আপুনি শ্ৰেষ্ঠ ভগৱানে আপোনাক শ্ৰেষ্ঠ ৰূপেই পঠিয়াইছে এই ধৰালৈ বুলি কাৰো ওপৰত আপুনি নিৰ্ভৰ কৰিবলগীয়া নাই কাৰণ ভগৱান আপোনাৰ আপোন আসলতে আপুনি যে কষ্টত আছে লক্ষ্যত উপনীত হ'বলৈ আপুনি সেই চেষ্টা কৰা নাই লক্ষ্যত উপনীত হ'বলৈ যে নিজক পাহৰি যাব পাৰে তেৱেই সফল হয় মনত ৰাখিব সুখ সফলতাৰ চাবিকাঠি নহয় সফলতাহে সুখৰ চাবি সত্যৰে কৰা উপাৰ্জনে সুখ দিয়াৰ বিপৰীতে ভুলেৰে কৰা যি সম্পত্তি সেয়াই এটা সময়ত দুখ দিব কষ্ট দিব কঠিন সময় চলিছে দৃঢ় হওক আপুনি কাৰোবাৰ লগত আপোনাৰ সমস্যা হৈছে আপোনাৰ বিচাৰধাৰা উন্নত কৰক সকলো হেৰুৱাইছে আপুনি কিন্তু তাৰ মাজতো যদি আপোনাৰ কিবা এটা কৰাৰ পণ আছে তেনেহলে আপুনি গম পাব একো হেৰুৱা নাই পৃথিৱীত আপুনি কিবা কাম কৰাৰ আগত যদি ভয় কৰিছে ভয় লাগিছে তেন্তে গম পাব সেই কাম আপুনি সাহসিকতাৰে কৰিবলৈ লৈছে কিবা পোৱাটো বিজয় নহয় অথবা কিবা হেৰুৱাটো পৰাজয় নহয় এয়া মাথো সময় আৰু সময় সদায় পৰিৱৰ্তনশীল যি কথা আৰম্ভণিতে আপোনাক আজিও কৈছো আপুনি আনক দুখ দি কেতিয়াও সুখ উপভোগ কৰিব নোৱাৰে আপুনি আনক সমস্যা দি কেতিয়াও নিজে সমস্যামুক্ত হ'ব নোৱাৰে কাৰণ আনক দিয়া দুখ উভতি আহিব এদিন আনক দিয়া সমস্যায়ো আপোনাকেই আঘাত কৰিব এদিন আৰু সেই কাৰণেই আপোনাক কৈছো ভুল হৈ গ'ল অতীতত ভুল আপুনি কৰিছিল বা অজানিতেই হৈছিল সেই ভুল শুদ্ধই আপুনি এজন মানুহ আসলতে কি জানে যি মানুহৰ মনত সঁচা মানৱীয়তা থাকে সেইজনেই পোৱা সকলো সুখ আনে পোৱাটো বিচাৰে আৰু তেওঁৰ দৰে দুখ যেন কোনেও নাপায় তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে আপোনাকে কৈছো আপুনি যি দুখত কষ্টত আছে এই দুখ আনেও পাওক সেই প্ৰাৰ্থনা সেই চিন্তা মনলৈ নানিব আপুনি দুখত আছে সেই কথাটো ভাবি ভাবি নিজক কষ্ট নিদিব আপুনি ভাবক যে খুব সোনকালে আপোনাৰ ভাল দিন আহি আছে খুব সোনকালে আপুনি এই যন্ত্ৰণাৰ পৰা মুক্ত হ'ব পাৰিব যুদ্ধ ৰণভূমিত নহয় মানুহৰ মনৰ ভিতৰতো চলে আৰু মনত আপুনি যি পাঙি লৈছে সেয়াই আপোনাৰ সৈতে হ'ব আপুনি যদি আজি ভাবিছে আপোনাৰ দেহাটো ৰুগ্ন আপোনাৰ পৰিশ্ৰম কৰিবলৈ দেহাটো দুৰ্বল মনে যিটো ভাবিছে সেয়াই হ'ব গতিকে ভগৱানে কোৱাৰ দৰে আপুনি জীৱন এক যুদ্ধক্ষেত্ৰ হিচাপে মানি লৈ কৰ্ম আপুনি কৰি যাওক বেয়া কৰ্ম আপুনি কৰিব নোখোজে কিন্তু কেতিয়াবা হৈ যায় কিন্তু ভাল কাম আপুনি কৰিব লাগে নিজে নিজে হৈ নাযায় গতিকে ভাল কামৰ কথা ভাল চিন্তাৰ কথা মনলৈ আনক আপুনি আজি নিজকে শক্তিশালী বুলি ভাবিব পাৰে কিন্তু সময়ক আপুনি বাধা দিব নোৱাৰে আপুনি কেৱল আৰু কেৱল নিস্বাৰ্থভাৱে কাম কৰি যাওক সেই কাৰণেই আপোনাক কৈছো শীতত যি সূৰ্যদেৱক বিচাৰি আমি অলপ ঘৰৰ বাহিৰ ওলাওঁ গৰমত সেই সূৰ্যদেৱকেই আমি গালি দিওঁ গতিকে আপোনাৰ মূল্য তেতিয়াহে থাকিব যেতিয়া আপোনাৰ প্ৰয়োজন থাকিব সেই কাৰণেই আপোনাক কৈছো হৰাপাতে দিয়া এটা সুন্দৰ শিক্ষা জীৱনত মনত ৰাখিব বোজা হলে আপোনবোৰেই আপোনাক এৰি দিব ক্ৰোধক মৰমেৰে বেয়াক ভালেৰে স্বাৰ্থপৰক উদাৰতাৰে মিছলিয়াক সত্যৰে আপুনি জিনিব লাগিব ভগৱানে কয় তুমি যি বিচৰা সেইটোৱেই কৰিবা কিন্তু হ'ব সেইটোহে যিটো ভগৱানে বিচাৰে গতিকে ভগৱানে যিটো বিচাৰে সেইটো কৰা তেতিয়া আপুনি যি বিচাৰে সেয়াই পাব আমাৰ ওচৰত থকা ধন সোণৰ কোনো মূল্য নাই কাৰণ আমি এটা জীৱনেই জীয়াম দুবেলা দুসাজেই খাম আপুনি যদি এই পৃথিৱীত এই জীৱনটোত কাৰোবাৰ কাৰণে সুখৰ কাৰণ হৈছে আৰু নিজে কিমান সুখী হৈছে সেইটো ভাবিছে তেন্তে আজি আকৌ এবাৰ আপোনাক মনত পেলাই দিছো সুখ দুখ একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি সুখ আহিলে দুখ থাকিবই কিন্তু দুখ সুখৰ কথা নাভাবি নিজৰ লক্ষ্যত আগুৱাই গৈ থাকক আপুনি হয়তো ভাবিছে আপোনাৰচোন ভাল দিন অহাৰ নামেই নাই অপেক্ষা কৰিছে আৰু কৰিছে কিন্তু ভাল দিন অহাৰ নামেই নাই ভাল মানুহ আপুনি ভগৱানে পৰীক্ষা লৈছে বুলি ভাবিছে কিন্তু ভগৱানে পৰীক্ষা ললেও আপোনাৰ লগ কেতিয়াও নেৰে বেয়া মানুহক বহুত কিবা কিবি দিয়া বুলি আপুনি ভাবে কিন্তু ভগৱানে লগ কেতিয়াও নিদিয়ে এটা কথা মনত ৰাখিব আপুনি এই পৃথিৱীত যিমান ভাল হলেও কাৰোবাৰ কাৰণে আপুনি বেয়াই কিয়নো মানুহে নিজৰ স্বাৰ্থৰ মতেহে ভাল বেয়া নিৰূপণ কৰে
আপোনাৰ জীৱনত কিবা ভাল ঘটিলে সেয়া কেতিয়াও আনৰ আগত আপুনি কোৱাৰ প্ৰয়োজন নাই। কেৱল ভগৱানক কওক, হে ভগৱান, এইখিনি প্ৰাপ্তিৰ বাবে তোমাক ধন্যবাদ দিছোঁ। আচলতে ভগৱান কেৱল আপুনি মই প্ৰাৰ্থনা কৰা ঠাইতেই নাথাকে, আপুনি মই অপৰাধ কৰা স্থানতো থাকে। আমি আমাৰ সমস্যাৰ সমাধান আমাৰ নিজৰ ওচৰতে থকাৰ পিছতো আমি বেলেগৰ ওচৰত সমাধান বিচাৰি যাওঁ। আচলতে কোনেও আপোনাৰ মোৰ সমস্যা সমাধান কৰি দিব নোৱাৰে, পৰামৰ্শ দিব পাৰে। এই পৃথিৱীত পৰামৰ্শ দিয়া মানুহৰ আপোনাৰ অভাৱ নাই, কিন্তু সমস্যা আপুনি নিজেই সমাধান কৰিব লাগিব। আপুনি কাৰোবাৰ বাবে এটা ভুল কৰিলে ভগৱানে আপোনাক 100টা ভুলৰো ক্ষমা কৰি দিব, কিন্তু আপুনি নিজক শুধৰণি কৰিব লাগিব। যি ভাগ্যত আছে সেয়া দেৰিকৈ হ'লেও পাব, আৰু যিটো ভাগ্যত নাই সেয়া আপোনাৰ ওচৰলৈ আহিলেও আঁতৰি যাব, ইতিমধ্যেই আঁতৰি গৈছে। গতিকে যি আছে তাকে লৈ আপুনি সন্তুষ্ট হওক, কৰ্ম কৰক। এই যে আপোনাৰ জীৱনটো ভগৱানে আপোনাক মোক দিয়া অমূল্য উপহাৰ, ইয়াক এনেকৈ নষ্ট নকৰিব। জীৱন এনেকুৱা এজন শিক্ষক যি পৰীক্ষা আগত লৈছে আৰু শিক্ষা পিছত দিছে। সেইকাৰণেই আপোনাক কৈছোঁ, ভগৱানেই কৈছে, যি মানুহে নিজৰ মনক নিয়ন্ত্ৰণ কৰিব পাৰে সেই মানুহে এই ধৰাত যিকোনো কামেই কৰিব পাৰে। কাৰোবাৰ ওচৰত কেতিয়াবা সৰু হৈ দিব, সৰু হ'লে যদি আপোনাৰ সম্পৰ্ক ঠিকে চলিছে সৰু হওক, কিন্তু বাৰে বাৰে হ'বলগীয়া হ'লে ৰৈ দিয়ক। আপুনি এনেকৈ জীৱনটো যাপন কৰিছে, জীৱনটোত আপুনি আগুৱাব খুজিছে, আপুনি আগুৱাই যাওক, আপুনি আগুৱাব লাগিব। কাৰণ আজিৰ তাৰিখত আপুনি আপোনাৰ চিন্তাৰে আপোনাৰ মনেৰে আগবাঢ়িব খুজিছে। নিজক আপুনি এনেভাৱে গঢ় দিয়ক কাৰো কথাই যাতে আপোনাক বিচলিত কৰিব নোৱাৰে। নিজক এনেভাৱে সজাওক যাতে আপোনাৰ চিন্তা মুক্ত হয়। জীৱন এনেকৈ সজাওক যাতে সৰু সৰু কথাত লাগি আপুনি কান্দিবলগীয়া নহয়। জীৱন এনেকৈ সজাওক ধৈৰ্য যাতে আপোনাৰ অমূল্য সম্পদ হয়। জীৱন এনেকৈ সজাওক অহংকাৰ যাতে আপোনাৰ অকণো নাথাকে। জীৱন এনেকৈ সজাওক যে আপোনাৰ লোভ ক্ৰোধ কাম ভাৱ নাথাকে, আৰু যি কৰিব খুজিছে তাক অহংকাৰ অথবা খঙেৰে নহয়, ভাল পোৱাৰে আনন্দ মনেৰে কৰিব পাৰিছে। জীৱন আপুনি জীয়াব লাগিব। মনত ৰাখিব, এই জীৱন এক যুদ্ধৰ নাম। জীৱন আৰু যুদ্ধ দুয়োটাতেই আপুনি 3টা অস্ত্ৰ লৈ আগবাঢ়ক, সফলতা আপোনাৰ হাতৰ মুঠিত। আপোনাক ধৈৰ্য লাগিব, আপোনাক সাহস লাগিব আৰু ধৰ্ম লাগিব। যদি ধৈৰ্য ধৰিছে ফল আপুনি পাব, যদি সাহসেৰে কাম কৰিছে আপুনি আগুৱান হ'ব, আৰু যদি ভাল বেয়া দুইটাৰ মাজত উচিত অনুচিতৰ দ্বন্দ্ব আপুনি ধৰ্মৰ দ্বাৰা, অৰ্থাৎ আপোনাৰ প্ৰকৃত ধৰ্ম কি সেই ধৰ্ম পালন কৰি, আপোনাৰ স্বধৰ্ম পালন কৰি যদি আপুনি আগুৱান হৈছে, তেনেহ'লে এই পৃথিৱীত আপুনি সফল হ'বই, আপুনি সুখী হ'বই, আপোনাৰ হাঁহিটো ঘূৰি আহিবই। এই পৃথিৱীৰ মোহ মায়া, এই পৃথিৱীৰ সমস্যা সকলো আপোনাৰ সমাধানৰ বাবে আপোনাৰ হাতৰ মুঠিত সমাধান আছে, আপুনি অন্যত বিচাৰি আছে। ভগৱান শ্ৰীকৃষ্ণই কৈছে, কৰ্ম কৰা, আগুৱান হোৱা, ফলত আশা নকৰিবা। আপুনি ক'ৰ পৰা চাই আছে ভিডিঅ'টো কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু এনে বিষয়ক ভিডিঅ' আপুনি আৰু অধিক বিচাৰিলে কমেণ্টত লিখিব। ওম কৃষ্ণায় বাসুদেৱায় নমঃ।